से बोलिए श्री सतगुरुदेव महाराज की जय। मां प्रेमी भक्त बोली আছে আমি ভগৱানৰ জয়কাৰ লগাবৰ কাৰণে অকমান দুৰ্বল গতিকে আমাৰ সবে যদি জয়কাৰ লগায় দেখাটো ভাল লাগিব শুনিবলৈও ভাল সবে হাত উঠাই আমাৰ জয়কাৰ লগাও ওচৰৰে আমাৰ বহুত ডাঙৰ গাঁও আছে গাঁৱৰ মানুহসকলেও শুনিব বোলে আজি ক'ৰবাত কিবা এটা হৈ আছে গতিকে এবাৰ আমি খুবকে জয়কাৰ লগাও সবে মিলি জিলাছো আৰু শুনিব नियम दे प्रेम से बोलिए भगवान की जय जगतजननी श्री माता की जय उमापति महादेव की जय श्री श्री श्रीमंत हंसदेव की जय श्री श्री माधव देव की जय मानव धर्म की जय सनातन धर्म की जय कालग्रस्त होया भोजुआ से ताना बड़ा कटुआलू है बंध कृष्ण नमक नलरू हरि भक्त हरि भक्त प्रेम से बोले अनंत कंत भगवान की जय परम पिता परमात्मा उपस्थित पूजनीय बायजीসকল সাধু সন্তসকল আৰু আজি আমাৰ ডিব্ৰুগড় জিলাৰ নতুন জেগা আমাৰ কাৰণে নতুন হয় আমি আহি থাকোঁতে দেখিছিলোঁ বহুত জংঘল হাবি আমাৰ গুৰুজনাই কয় বোলে জংঘলতেহে মংগল আছে গতিকে আজি চাওক মংগলেই মংগল আৰু ইয়াৰ আমাৰ ডিব্ৰুগড় তিনিচুকীয়া দুখন জিলাৰ মাজত যিটো আজি জ্ঞান যজ্ঞৰ কাৰণে আমি বহুত সময় লৈ ভজন কীৰ্তন আৰু আমি সৎসং শুনিলোঁ চাই এই গাঁৱত জিজ্ঞাসুসকলো আহিছে আমাৰ গাঁৱৰ বাকীসকলক মই ক'ব বিচাৰিছোঁ এই মাইকৰ মাতটো যিমান দূৰলৈকে গৈছে আপোনালোকে খনকে ঘৰৰ পৰা ওলাই ইয়াত কিবা এটা হৈছে খনকে ওলাই আহি আমি শুনো যে আমাৰ গাঁৱত কি হৈছে ক'ত কি হৈ আছে আমিও যাওঁ অকণমান শুনো আৰু এইটো ইমান ধুনীয়া সুযোগ ইমান ধুনীয়া আজি ইয়াত কথা হৈ আছে ভক্তৰ সমাগম আপোনালোকক মই নিমন্ত্ৰণ দিছোঁ মাইকৰ আৱাজৰ পৰা আহক আপোনালোকে খন্তেক ইয়াত সৎ ভাৱনাৰ আমাৰ মানৱ ধৰ্মৰ ইয়াত প্ৰথম হৈ আছে গতিকে সেই ভক্তসকল আহিবলৈ চেষ্টা কৰক এতিয়াও অকণমান সময় আছে আহো বুলি কয় ধুনীয়াকৈ আপোনালোকে আহিব পাৰে ঠিক আছে তাৰ লগে লগে চাওক আজি যিটো ইয়াত আমাৰ জ্ঞান যজ্ঞৰ কাৰণে তিনিচুকীয়া ডিব্ৰুগড় জিলা ভক্তসকলে কাৰ্যকৰ্তাসকল সকলোৱে মানৱ সেৱাৰ দলৰ ভক্তসকল সকলোৱে আজি আমি আহি ইয়াত ভজন কীৰ্তন আৰু সৎসং আমি শুনিলোঁ আমাৰ কাৰ্যকৰ্তাসকলেও আপোনালোকক ধুনীয়াকৈ মধুৰ ভাষাৰে প্ৰসংগ শুনালে এই গতিকে চাওক ভক্তসকল পৃথিৱীলৈ যেতিয়া আমি আহোঁ পৃথিৱীৰ পৰা অহাৰ পাছত আকৌ আমি যাবই লাগে
নহয়নে? কোনেও ইয়াত অজৰ অমৰ নহয়। সেইকাৰণে কৈছে যে যাবইতো লাগিব মনাই যামৰ ঘৰ নগলে নহব মনাই দেহা এৰি থৈ চিতা গোটাই টোপোলাটি খুৰি জাৰি চাব সেইদিনা কোনে বাৰু জানি ল'ব সেইদিনা কোনে বাৰু জানি ল'ব। সেই ভক্তসকল নহয় আমাৰ চকু আগতে এয়া মা তছবিৰ আমি ৰাখিছোঁ নহয় মা আহিছিলে গুচি গ'ল হয় নহয় আমাৰ চকু আগতে ফটো সজাই ৰাখিছে ঠিক আমি এদিন আহিছোঁ সংসাৰলৈ এদিন যাব লাগিব আমাৰ এই দেহাটো অজৰ অমৰ নহয় অমৰ অজৰ অমৰ অবিনাশী কি বস্তু আপোনালোকে বুজি পালেনে আমাৰ ভিতৰত থকা আত্মা এই আত্মাটোহে অজৰ অমৰ বুলি কৈছে কেতিয়াও নমৰে মানুহৰ শৰীৰ পাইছিলে মানুহৰ শৰীৰ পাই গৈ আনুবাৰ তেখেতে নিজৰ কৰ্মফলত কিবা শৰীৰ পালে সেইকাৰণে কৈছে আত্মা অজৰ অমৰ অবিনাশী আত্মা অস্ত্ৰ শস্ত্ৰ কাটিব নোৱাৰে আত্মা জুইও জ্বলাব নোৱাৰে আত্মা পানীটো পচি নাযায় আত্মা বতাহতো উৰি নাযায় তেতিয়াহ'লে চিন্তা কৰক এই আত্মাটো আমি জানিব কি মন নাযায়নে যায় নাযায় আমাৰ হৃদয়ত থকা আত্মাক জানিব মন যায় নাযায় মই আপোনালোকক সুধিছোঁ যিটো অমৰ অবিনাশী বুলি কৈছে অজৰ অমৰ অবিনাশী এই পৃথিৱীত যিমান আছে নাশ হৈ যাব কিন্তু আমাৰ যিটো আত্মা আছে সেইটো অজৰ অমৰ অবিনাশী কেতিয়াও মৃত্যু নহয় জীৱ আহে জীৱ যায় জীৱৰ মৰণ নাই কৰ্মৰ অনুসাৰে জীৱই নানা জন্ম পায় চাওক ভক্তসকল এই জীৱ আহে জনমলৈ আকৌ সময়মতে গুচি যায় আকৌ বেলেগ এটা শৰীৰ ধাৰণ কৰে যেনেকৈ আমি কাপোৰ কিনিছোঁ বজাৰৰ পৰা নতুন কাপোৰ কিনি আনিলোঁ প্ৰথমতে পিন্ধি বহুত ভাল লাগে নতুনতে ইমান ভাল লাগে লাহে লাহে পিন্ধোতে পিন্ধোতে পুৰণা হৈ যায় পুৰণা হৈ গ'লে আকৌ এটা নতুন আমি কিনি আনো ঠিক তেনেকৈ আমাৰ শৰীৰটো যেতিয়া শৰীৰ পুৰণা হৈ যাব এই শৰীৰটো পেলাই আকৌ এটা আত্মাই নতুন এটা শৰীৰ ধাৰণ কৰে এই আত্মা আমাৰ হৃদয়তে আছে হৃদয়তে লুকাই আছে প্ৰভু নিৰঞ্জন নালাগে যাব দয়া সাক্ষী বৃন্দাবন নালাগে যাব দয়া সাক্ষী বৃন্দাবন হে ভক্তসকল হৃদয় আছে প্ৰভু নিৰঞ্জন আমাৰ হৃদয়ৰ ভিতৰত প্ৰভু নিৰঞ্জন আছে আমি আকৌ ক'ত বিচাৰি ফুৰিছোঁ যে কাশী বৃন্দাবন দ্বাৰিকা উৎসৱলৈ যাম ইমান ইমান পইচা খৰচা শৰীৰৰ কষ্ট পইচাও খৰচা ভগৱানে কৈছে তোমাৰ হৃদয়ৰ ভিতৰতে আছে বিচাৰি লোৱা প্ৰভু নিৰঞ্জন তোমাৰ লগত আছে ভগৱানৰ শক্তি থকাৰ কাৰণে আমি জীৱিত আছো আৰু ভগৱানৰ শক্তি উৰাই যোৱাৰ পাছত আমি কি কৰিম কৈছে যে মনুষ্যৰ জনম লৈ ৰবা বিদায় জীৱনৰ মায়া মোহ নাথাকে সদায় যাবাগৈ চাৰিটি কাণতে বগা কাপোৰে আঁৰত লুকাই বগা কাপোৰে আঁৰত লুকাই
সকল চিন্তা কৰক এই মনুষ্য জীৱনলৈ বাবা বিদায় জীৱনৰ মায়াও নাথাকে সদায় থাকিব না মোৰ ল'ৰাটোৰ প্ৰতি মোৰ ছোৱালীজনীৰ প্ৰতি মৰম সদায় থাকিব যিমান দিনলৈ জীয়াই আছিলো থাকিছিলে কিন্তু যোৱাৰ পিছত শেষ হোৱাৰ পাছত কি হ'ব চাৰিটি কাৰণতে চাৰিজনে কাণত তুলি লৈ যাব দুজনেও নিব নোৱাৰে তিনিজনেও নিব নোৱাৰে চাৰিজন লাগিব ঘৰত গাড়ী আছিলে ঘৰত নকয় গাড়ীখনতে লৈ যোৱাচোন ডাঙৰ জ্যেষ্ঠ পুত্ৰই নকয় গাড়ীখনতে লৈ যোৱাচোন দেউতাই কিনা গাড়ী হয় কিন্তু নহয় বাঁহ কাটি আনি চাৰিজনে বাঁহৰ চাঙি বনাই চাৰিজনে কাণত লৈ লৈ গুচি যাব কিয় বগা কাপোৰে থাকে হয়নে নহয় মই মিছাকে কৈছো নি হোক চাওক আপোনালোকে বগা মাৰ্কিন কাপোৰ বগা পাত কিনি আনিব ঘৰত কিমান বাকচত ভাল ভাল কাপোৰ আছিলে গডৰেজত নাই কিন্তু মাৰ্কিন কাপোৰ কিনি আনি মাৰ্কিন কাপোৰে ঢাকি লৈ গুচি যাব সেই ভক্ত চিন্তা কৰক তেতিয়া মানে আমি কাৰ কাৰণে সম্পত্তি ঘটিছো চাওক গাড়ী থকা অৱস্থাটো গাড়ী নিনিয়ে কাপোৰ থকা অৱস্থাটো আমাক কাপোৰ নিদিয়ে আমাক বগা কাপোৰে ঢাকি লৈ গুচি যাব তেতিয়াহ'লে আমি কাৰ কাৰণে ইমান মাথা মাৰি মানে কমাই আছো কাৰ কাৰণে আমি এই ধন ঘটিলো কি ধন বেহাৰী হাত মন বেপাৰী কি ধন বেহাৰী হাত বৈকুণ্ঠ যাবলৈ প্ৰভু নাম হে ভক্তসকল আমি বৈকুণ্ঠ যাবলৈ প্ৰভু নামেই নললো কিমান হাই 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 আজি নিজৰ ঘৰটো ব্যাক করলো ওটা ভিডিও করতে যাও পয়সা কামাবো কার কারণে পেট্রোল কার কারণে রয়েছে কার কারণে পরিবার কিন্তু সেইবিলাক ধন আমি আজি লৈ আহো কিন্তু মই যদি পৃথিৱীত নাথাকো কোনোবাই দিব জানো কোনেও নিদিয়ে উপরে উঠে কি ধন বেজানি হাত মন বেপার এই মন চুপ করেছে হে মন কি ধন গোটাই রাখিছা তুমি বৈকুণ্ঠ যাবলৈ প্ৰভু নাম নললি চিনিও নললি বা আমি ভগৱানৰ ঘৰলৈ যাব মানে কিয় যাব এটা হাৱাৰ ধ্যান চলি আছে জীৱন যাব তাত যাবলৈ আমি টিকেট লাগিব যাহা চলি আছে প্লেন গৈ আছে এনেটো উঠিব নিদিয়ে তাতো উঠিবৰ কাৰণে আমাক টিকেট লাগিব এই টিকেট ক'ত পাব কিন্তু সেইটো এটা কাগজৰ টিকেট আমাৰ নামৰ টিকেটটো বিচাৰক এই সংসাৰলৈ আহিছিলো মনালৈ দুদিনীয়া জীৱনটিলৈ কোন তোমাৰ ভাইজা পুত্ৰ কোন তোমাৰ ভাই ভাবি চালে অ মনাই আপোন কোনো নাই ভাবি চালে অ মনাই আপোন কোনো নাই যদি আপোন আছিলে এই মা গৰাকী নিজৰ ল'ৰা আছিলে কেলে লৈ নগ'ল নাতি আছিলে কেলে লৈ নগ'ল ঘৰত কিমান মানুহ আছিলে কাকোতো নিব নোৱাৰিলে অকলে গুচি গ'ল অকলে আহিছিলে অকলে গ'ল সেইকাৰণে কৈছে কোন তোমাৰ ভাইজা পুত্ৰ কোন তোমাৰ ভাই আমি যদি ভালকৈ ভাবি চাওঁ কোনোৱে নাই হয়নে আমি আহিছিলো অকলে যাব লাগিব কলো আমি কাকো কোনো লগ লৈ নাযাওঁ মাজৰ সময়তহে আমাক লগটো লাগে জীয়াই থকা অৱস্থা এই সজ্জনকৰ চিন্তা কৰক
আমি জন্ম হোৱাৰ সময়তো ভগৱানে আমাক লগ দিছিলে আৰু মৃত্যুৰ সময়তো ভগৱানৰ ঠাইত আমি যাব লাগিব এতিয়া আমি চিন্তা কৰক সেই ভগৱান ক'ত আছে সেই ভগৱানৰ চিন্তা কৰক কেনেকৈ পাম আমি বাহিৰত বিচাৰিব নালাগে আমাৰ হৃদয়তে প্ৰভু আছে হৃদয়ত বিচাৰিবৰ কাৰণে আজি এই নাম অঞ্জনীয় সন্ত সাধুৰ ওচৰত আহক আজি এই জ্ঞানী ভক্তৰ ওচৰত আহক সোধক প্ৰশ্ন কৰক আমি প্ৰশ্ন কৰিলে উত্তৰ ওলাব স্কুলত বাচ্চাই পঢ়ি আছে যিটো চিনিয়ে নাপায় আখৰ এইটো শব্দ বুজি পোৱা নাই ছাৰক সুধিব ছাৰ এইটো কি হ'ব মই বুজি পোৱা নাই মই কেনেকৈ লিখিম শব্দটো মই জনা নাই এটা আধ্যাত্মিক স্কুল আৰু এটা ভৌতিক স্কুল হয় আধ্যাত্মিক স্কুলত আমি ল'ৰা ছোৱালী পঢ়াওঁ কিন্তু ভৌতিক স্কুলত আমি ল'ৰা ছোৱালী পঢ়াওঁ কিন্তু আধ্যাত্মিক স্কুলত গ'লে আমাৰ কি হয় আত্মাৰ সদ্গতি হয় আত্মাৰ সদ্গতি হয় গতিকে সেই আধ্যাত্মিক স্কুলত পঢ়িবৰ কাৰণে আমাক নাম অঞ্জনীয়া সন্ত সাধু লাগে সময়ত তত্ত্বদৰ্শী গুৰুজনাক লাগে আমি কৃষ্ণ ৰাম গোপাল গোবিন্দক বিচাৰি থাকিলে আমি নাপাওঁ আজি শংকৰদেৱক বিচাৰিলে আমি নাপাওঁ শংকৰদেৱ আকৌ আজি আহিলে শুনক আপোনালোকে কাণ খুলি কেনে আজি শংকৰদেৱ মাধৱদেৱ আকৌ আহিলে আমাৰ পৃথিৱীলৈ আজি আমি নামঘৰ সোমাই বৰতাও মাৰি মাৰি চিঞৰ বাখৰ কৰি থাকিলে আহিব জানো শংকৰদেৱ আহিলে কিন্তু আমি নামঘৰত বিচাৰিলে পাম জানো শংকৰ গুৰু আমাৰে জগত গুৰু আমাৰে লুকাই আছা দেখা নেপাওঁ লুকাই আছা দেখা নেপাওঁ মণিপুতৰ ভিতৰে শংকৰ গুৰু আমাৰে নহয় জানো কিমান ধুনীয়াকে সুৰ লগাই লগাই গাই আছো নামঘৰ ভিতৰত মণিপুৰৰ ভিতৰত বোলে শংকৰদেৱ সোমাই আছে মণিপুৰৰ ভিতৰত বোলে মাধৱদেৱ সোমাই আছে মণিপুৰৰ ভিতৰত কি আছে আপোনালোকে দেখিছে না মণিপুৰ বনালে নামঘৰ বনাব লাগিব নামঘৰ বনালে মণিপুৰ বনাব লাগিব সেই মণিপুৰৰ আসনত পুৰাণ গামোচাৰে নাম ঘোষা কীৰ্তন ঘোষা ঢাকি থৈ দিছে সেইখনটো আমাক পঢ়িবলৈহে দিছিলে আৰু আমি তাত থাপনা পাতি তাত থৈ দিছোঁ সেইখনটো আমাক পঢ়িবলৈ দিছিলে নাম ঘোষা কীৰ্তন ঘোষা আমি পুৰাণ গামোচাৰে তাত ঢাকি থাপনা সজাই থৈ দিছোঁ পঢ়ি আমাক বুজিবলৈ দিছিলে তো আজি আমি তাত ইমান ধুনীয়াকৈ সুৰ সংসাৰ লগাই চিঞৰি আছো ভক্তসকল কিন্তু শংকৰদেৱে কৈছে মই কলিযুগত আকৌ আহিম বুলি কৈ গৈছে কিন্তু আহিলে এতিয়া আহক আমি তেখেতৰ ওচৰলৈ যাওঁ বিচাৰো আমাৰ নগাঁও কলিয়াবৰ চৰং ভোমোৰাগুৰি দলঙৰ ওচৰত জানুৱাৰী মাহত ডাঙৰ সদ্ভাৱনা সন্মিলন হ'বলৈ গৈ আছে তাতে আহিব আমাৰ শংকৰদেৱ তালৈ আহিব সেইখন নদীয়ে সেই ব্ৰহ্মপুত্ৰ পাৰ হৈ তেখেতে গুচি গৈছিলে ভক্তসকলে কিমান মানুহে কিমান নিন্দা তিৰস্কাৰ কৰিলে তেখেত ইমান দয়ালু চাওক মহাপুৰুষ কিমান দয়ালু হয় আকৌ বাৰাণসীৰ পৰা নাম ঘোষা কীৰ্তন ঘোষা দেখি আমাৰ অসমলৈ দি থৈ গুচি পুৰা মুখটো খেদালি বোলে নাম ঘোষা কীৰ্তন ঘোষা প্ৰত্যাগ পঢ়ি আকৌ মোক বিচাৰি মই আকৌ আহিম মই অকলে নাহো এই নাম অঞ্জনীয়া সন্ত সাধু মই লৈ আহিম লগত আজি গুৰুজনাই সেই নাম অঞ্জনীয়া সন্ত সাধু লৈ আহিলে সেইকাৰণে কৈছে যে অজ্ঞান আন্ধাৰে পৰি আছিব জ্ঞান পথ ভৰা নাথ নাম অঞ্জনীয়া বিনে আনমতে নাপায় হৰিৰ পাঠ হে ভক্তসকল আমি এই নাম অঞ্জনীয়াৰ ওচৰত কেনেকৈ যাব লাগিব নাম অঞ্জনীয়া কাক ক'লে আপোনালোকে বুজি পালেনে এইয়া গেৰুৱা বস্ত্ৰ পিন্ধি আপোনালোকৰ সন্মুখৰ ওচৰত বহি আছে এই সকলক কৈছে যে নাম অঞ্জনীয়াৰ ওচৰলৈ যাব লাগিব অজ্ঞান আন্ধাৰ দূৰ কৰি আৰু জ্ঞানৰ পোহৰ পাবলৈ হ'লে এই সাধু সন্তৰ ওচৰত
নামৰ বিষয়ে জানিব পাৰিব সেই নামটো জানিব পাৰিব যিটো নাম নেকি আমাৰ হৃদয়ৰ ভিতৰত চলি আছে অহৰ্নিশে আমি প্ৰেক্টিকেল সেই নামটো কেনেকৈ পাম নাম অঞ্জনী সন্তৰ ওচৰত যাবলৈহে আমি প্ৰশ্ন কৰিব লাগিব সুধিব লাগিব তেতিয়াহে তেওঁ ক'ব আমাৰ হৃদয়ত ভক্তি ভাৱ এটা সৰু বাচ্চাৰ দৰে শিশুৰ দৰে আমাৰ হৃদয়খন চফা হৈ মনটো পবিত্ৰ কৰি আমি সেই সন্তৰ ওচৰত গৈ সুধিব লাগিব যে এই নামৰ বিষয়ে কি হয় এই গতিকে চাওক ভক্তসকল আজি ধৰ্ম বহুত ধৰ্ম আছে বহুত পন্থ আছে কিন্তু আমি কোনটো ধৰ্ম দ্বাৰা আমাৰ আত্মাৰ সদ্গতি হয় সেইটো ওচৰত যাব আজি আমাৰ ঘৰত কিবা এটা মৰা সকাম পাতিলে বা বিয়া শাদী পাতিলে আমি পণ্ডিত লৈ আহোঁ গুৰুজনাক লৈ আহোঁ আমাৰ এটা সমাজৰ এটা গুৰু থাকে এজন গুৰু থাকে কৈছে বোলে কুল গুৰুৱে বোলে জ্ঞান দিয়ে কাণত আৰু সৎ গুৰুৱে জ্ঞান দিয়ে প্ৰাণত তেতিয়াহ'লে চাওক এতিয়া কাণৰ গুৰু লাগে নে প্ৰাণৰ গুৰু লাগে কাণৰ গুৰুটো জীয়াই থকালৈকে কাম দিব আপোনাক ক'ব এনেধৰণে ভোজ পেচাব কৰিবা এনেধৰণে বহুতে তুমি প্ৰণাম কৰিবা কিবা মন্ত্ৰ সাধি দিলে কিন্তু এই মন্ত্ৰ অন্তিম সময়ত কাম নিদিয়ে এই মন্ত্ৰ কোনটো কাম দিব প্ৰাণৰ গুৰুৱে যিটো মন্ত্ৰ দিয়ে সেইটোহে কাম চিন্তা কৰক ভক্তসকল আজি আমাক কোনটো মন্ত্ৰ আমাৰ জীৱনত লাগিব যিটো মন্ত্ৰৰ দ্বাৰা আমি পৰম ধামলৈ যাব পাৰিম এই ধামত নহয় পৰম ধামলৈ সেই গতিকে চব ভক্তসকল এই জীৱনৰ মায়া মুখ নাথাকে সদায় কেতিয়াও নাথাকে এদিন আমি এৰ খাবই লাগিব কোনোবাই কয় মই নহয় ঘৰখন চলিব জানো মই নহ'লে ঘৰখন নচলে কিন্তু এদিনটো যাবই লাগে ঘৰ এৰি তেতিয়া চলিব না তাতকৈ ভালকেহে চলিব নহয় আমাৰ মনত এটা ভৰম সোমাই আছে এতিয়া মা গৰাকী গুচি গ'ল চলিবই লাগিব কি জানি তাতকৈ আৰু ভালকৈ হয় সেইটো মানুহৰ এটা মনত ভ্ৰম সোমাই থাকে ভ্ৰম সেই ভ্ৰমটো আঁতৰাবলৈ হ'লে আমি আত্মাৰ জ্ঞানক প্ৰাপ্তি কৰিব লাগিব আমাৰ জীৱনত আত্মাৰ জ্ঞান লাগিব সেই ভক্তসকল আহক আজি এই মানুহৰ জীৱনতে আমি ভগৱানৰ ভক্তি কৰিব পাৰোঁ নহ'লে চাওক আজি আহিলোঁ খালোঁ বলোঁ লৈলোঁ আৰু গুচি গ'লোঁ এজন পশুৰ দৰে আমাৰ জীৱনটো নহয় জানো আপুনি পশুক যদি শুনাবলৈ যায় সৎসং কেতিয়াও শুনিব নিবিচাৰে বুজি নাপায় পশু পক্ষী কয় বুজি পাব আজি মানুহ এজন আহিলে আমি আহক 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 বহক সৎসং কীৰ্তন হৈছে শুনক এটা গৰু যদি গায়ে যদি খুজি আহিলে ক'বা পা এই খেদা 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 জোৰে খেদাই তেতিয়াহ'লে চাওক চবতকৈ শ্ৰেষ্ঠ উত্তম মানৱ জীৱন আৰু চবতকৈ শ্ৰেষ্ঠ এই মানুহৰ জীৱনেহে ভগৱানৰ ভক্তি কৰিব পাৰে গতিকে এই ভক্তি আমাৰ আত্মাৰ মুক্তিৰ কাৰণে ভক্তি আমি এনেকুৱা কৰিব লাগে আত্মাৰ মুক্তিৰ কাৰণে আজি বহুত ভক্তি আছে বহুত পন্থ আছে বহুত ধৰ্ম আছে কিন্তু কোনটো ধৰ্মৰ দৰে ভাৰতৰ মধ্যে আছে আনকে দোকানী নিশ্চয় কিনি নেবলৈ মিলিব বিঘিনি এই ভাৰতবৰ্ষৰ ধৰ্মৰ দোকান ঢেৰ হৈ গ'ল ইমান নিশ্চ নাই যিমান ভক্ত হৈ গ'ল সেই ধৰ্ম আমি চিনি নাপাওঁ চিনি জানি নোলোৱাকৈ কোনোবা এটা হ'ব লাগে কোনোবা ধৰ্ম এটা লৈ হ'ব জানো কেতিয়াও নহয় সেই গতিকে চাওক ভক্তসকল আমাৰ য'ত যেনেকৈ বিৰাজসকল আছে আমি সকলোৱে আহক আজি জেগাই জেগাই আজি এনেকৈ এনেকৈ পন্থ সোমাই গৈছে কিন্তু আমাৰ জিন্দগী বৰবাদ কৰিবৰ কাৰণে যেতিয়া আমাৰ স্বভাৱটোৱে যদি আমাৰ সলনি হৈ নাযায় আমাৰ জীৱনটোৱে যদি বদলি হৈ নাযায় আমাৰ আত্মাটোৱে কল্যাণ নহয় তেতিয়াহ'লে আমি কোনোবা এটা ধৰ্মলৈ কিবা আমাৰ ফাইদা আছেনে কিবা এটা ধৰ্মলৈ আমাৰ কিবা এটা উন্নতি হ'বনে একোৱেই নহয় মই যেনেকৈ আছোঁ তেনেকৈয়ে আছোঁ মোৰ স্বভাৱ যেনেকৈ আছে তেনেকৈয়ে আছোঁ একো পৰিৱৰ্তন নহয় কিন্তু আমাক লাগে পৰিৱৰ্তন আমাক লাগে স্বভাৱ চৰিত্ৰ ভাল হ'বৰ কাৰণে আজি চৰকাৰে
ভাৰত চৰকাৰে আমাক কিমান সুবিধা দি আছে, গাঁৱে গাঁৱে গলিয়ে গলিয়ে পকা ৰাস্তা দি আছে, পানীৰ সুবিধা, খোৱা বোৱা আদি কৰি সুবিধা দি আছে, কিন্তু আমি কিমান সুবিধা পাই আছো। ঠিক তেনেকৈ আমাৰ জীৱনৰ আত্মাৰ শক্তিৰ বাবে আমি মেইন জ্বৰত যাব লাগিব। যেনেকৈ আজি আমি মেইন জ্বৰত ভাৰত চৰকাৰৰ ওচৰত আমি যাওঁ, তেখেতৰ ওচৰত আমি গ'লে কিবা আমি সহায় পাওঁ, ঠিক তেনেকৈ আমিও গুৰুজনাক জানিবৰ কাৰণে মেইন জ্বৰ আমি ধৰিব লাগিব। আজি দাম পাত ঢেৰ ধৰ্ম আছে, কিন্তু আমি মেইন জ্বৰ কি হয়, ক'ত গ'লে আমাৰ আত্মাৰ জনমৰ আত্মাৰ সৎগতি হয়। তেনেকুৱাকে জেগাত আমি আজি বিচাৰিব সময় হ'ল। আপোনালোকে চাইছে চাৰিওফালে অশান্তি সৃষ্টি হৈ আহি আছে। আজি খন্তেকৰ কথা আমি ভাবিব নোৱাৰিম, এক ছেকেণ্ডৰ কথা আমি ভাবিব নোৱাৰিম। আমাৰ আগত এজন ভক্তই কৈ গৈছে, 4জনকৈ মানুহ লগাৰ লগ ডেড বডি হৈ ইয়াতে পানী তোলাৰ অলপ আগত বিহাৰৰ পৰা আহি আছিলে ল'ৰা ছোৱালী আৰু জোৱান আহি আছিলে, আৰু শনিবাৰে সৰু ছোৱালী বিয়া দিব। চাওকচোন কেনেকুৱা ধৰণৰ মৃত্যু। ছোৱালী ভনী বিয়া বুলি ভিনীয়েকে আৰু বাইদেৱে আহি আছিলে বিহাৰৰ পৰা, ৰাজধানীত আহি পেলাই ডিব্ৰুগড়ত নামিলে। ডিব্ৰুগড়ত নামি দেউতাকে আৰু দদায়েকে মানে গাড়ী লৈ গ'ল যে লৈ আহোঁ সিহঁতক, গৈ লৈ আহোঁ বুলি ডিব্ৰুগড়ত গৈ পালে, ধুনীয়াকৈ উঠাই আনিলে, আনি পানী তোলাত এক ছেকেণ্ডো নালাগিব, চফা চব মোবাইলে দি আছে। পুখুৰীত সোমাই গ'ল, গাড়ী একদম গৈ একদম বাইপাছত গৈ পুখুৰীত নদীত সোমাই গ'ল। সোমাই যোৱাৰ লগে লগে ডেড বডি, 4জন ল'ৰা। তেতিয়াহ'লে চাওক ভক্তসকল, আমি কাক লৈ ভ্ৰমন্তি কৰি আছো, কাক লৈ আমি অহংকাৰ কৰি আছো, জীৱনত কিবা ভৰসা আছে? এই দেহাৰ ভৰসা নাই, এই দেহাৰ ভৰসা নাই, সজা কাটি কৰি জীৱন ধৰি আলহী ঘৰতে পায়, মনাই আলহী ঘৰতে পায়। এই জীৱনত কোনো ভৰসা নাই। এইটো আলহী ঘৰ, আমাৰ আদিবাসী হিচাপে গতীয়া ঘৰ। আমি গতীয়া হৈ আহিছো, এদিন যাম দুটা ধৰি লৈ যাব। তাৰ পৰা কোনে এৰিব পাৰিব? জমা হাতত কোনোবাই এৰিব পাৰিব? সাবিত্ৰীৰ নিচিনা হ'ব লাগিব। সাবিত্ৰীয়ে কি জ্ঞান পাইছে? বোলে ভক্তি কি শক্তি से है भगवान बिहारे, सावित्री ने रंग से पति की प्राण उबारे। কোনে পাইছিলে? সাবিত্ৰীয়ে নিজৰ পতি লৈ গৈছে, লৈ গৈ আছে জমদূতে। সাবিত্ৰী কৈছে, মই য'তে লৈ যা ততে যা, ব'লা লৈ যোৱা। জমক কৈছে, লৈ গৈ থাক, মই গৈ থাকিম। জমদূতে কৈছে, আৰে তোমাকতো এতিয়া যাবৰ সময় হোৱা নাই, তোমাক কেনেকে লৈ যাম? সাবিত্ৰীয়ে কৈছে, মোৰ পতিক লৈ গৈ আছে, মই যামেই, মই অকলে কেনেকে থাকিম, মোকো লৈ যা। তোমাৰতো সময় হোৱা নাই, তুমি যাব নোৱাৰা। বোলে গৈ থাকা, লৈ গৈ থাকা, ক'ত লৈ যাবা, মই তাত যাম। কৈছে পতি কি প্ৰাণ কৰে, পতি ঘূৰাই আনিছে। সেইটো জ্ঞান আজি এই সাধু সন্তসকলে দি আছে, সেইটো জ্ঞান আজি গুৰু মহাৰাজে দি আছে। যিটো সাবিত্ৰীয়ে পাইছিলে সেই নামৰ শক্তিটো, সেইটো জ্ঞান এতিয়া আমাকো লাগে। আমি জবৰ অধিকাৰী হ'ব নালাগে, আমি মহামানৱ হয়, আমি ভগৱানৰ সন্তান হয়। আমি কেতিয়াও জমৰ হাতত যাবলৈ আমি চেষ্টা কৰিব নালাগে। জমৰ হাতত যোৱা মানে আমি অজ্ঞানী, জ্ঞানক নাজানো, নামক নাজানো। নামক জানিলে জমৰ গৰাকী আমি হ'ব নালাগে। এই কাৰণে ভক্তসকল চিন্তা কৰক, আহক আজি আপোনালোকে দুইফালে যাওঁ বুলি, কোনফালে সুবিধা হয় সেইফালে আপোনালোকে যাব পাৰে। ডিব্ৰুগড় সুবিধা হয় ডিব্ৰুগড় যাব পাৰে, তিনিচুকীয়া সুবিধা হয় তিনিচুকীয়াত যাব পাৰে। আজি চব জেগাই জেগাই গুৰুজনে আপোনালোকৰ কাৰণে সুবিধা কৰি ৰাখি দিছে। চব জেগাই জেগাই আশ্ৰম বনাই ৰাখি দিছে সুবিধা। কোনফালে গ'লে আপোনাৰ ভাল লাগে, যিফালে আপুনি
যাব বিচাৰে সেইফালে যাব পায়। তেতিয়াহ'লে সেইকাৰণে চব ভক্তসকল মই সকলোকে এতিয়া ক'ব বিচাৰিছোঁ, আমাৰ যিটো আহি থকা নতুন বছৰত গুৰুজনাৰ দৰ্শন পালে কিমান আনন্দ আহিব নহয়নে? ভগৱানৰ দৰ্শন পাই আমাক কিমান আনন্দ আহিব, যিজন ভগৱান আমাক সুন্দৰ জীৱন দিলে, এই মানুহ জীৱনটো দিলে, নতুন বছৰ তেখেতৰ দৰ্শন পাই আমি নথৈ আনন্দ হ'ব লাগে। গতিকে আহক জানুৱাৰী 4 তাৰিখ আৰু 5 তাৰিখে সদ্ভাৱনাৰ সন্মিলন। এই গুৰুজনা আমি তছবি দেখিছোঁ, ফটো দেখিছোঁ, তেখেতে হৰিদ্বাৰৰ পৰা আমাৰ ভক্তৰ দৰ্শন দিবলৈ আহিব, অমৃতময় বাণী শুনাবলৈ আহিব। গতিকে আমি সকলোৱে যাব লাগে, জিজ্ঞাসু প্ৰেমী চবেই মিলি আমি যাব লাগে তেখেতৰ দৰ্শনৰ কাৰণে। বহুত ডাঙৰ বিশাল প্ৰগ্ৰাম হ'ব তাত, সেই ব্ৰহ্মপুত্ৰৰ মানে ভোমোৰাগুৰি দলঙৰ ওচৰত বহুত ডাঙৰ ফিল্ড আছে, তাত প্ৰগ্ৰাম হ'ব। গতিকে মই কৈ থাকিলেতো ওলাই থাকিব নহয় জানো, সেইটো নহয় ভগৱানৰ কথা কেতিয়াও। গতিকে মই বেছি দীঘলীয়াকৈ নকওঁ, বহুত দূৰ দূৰণিৰ পৰা আহিছে, আমিও আহিছোঁ, এইফালে ডিব্ৰুগড়ৰ পৰা আহিছে, এইফালে আকৌ তিনিচুকীয়াৰ পৰা চবেই যাব লাগিব। তো মই আজিলৈ ইমানকে কৈ সামৰণি মাৰিছোঁ। আপোনালোকে আৰু কৃপা হ'লে এনেধৰণে নতুন নতুন জেগাত আমাৰ সন্তৰ সমাগম ভক্তৰ সমাগম ৰাখিব। প্ৰগ্ৰামবিলাক হ'লে আমাৰ ল'ৰা ছোৱালী শান্তি হ'ব, ঘৰখন শান্তি হ'ব, ল'ৰা ছোৱালীবিলাক জ্ঞান ৰাস্তাত যাব। আজিকালি ল'ৰা ছোৱালী দেখিছে আপোনালোকে ইমান দিমাগ চোকা হৈ আহি আছে, মা দেউতাৰ কথা নুশুনে, নিজৰ নিজৰ মতলবত চলিবলৈ লৈছে। তেওঁলোকক আমি জ্ঞান ৰাস্তাত আনিব লাগিব, তেওঁলোকক আমি শিক্ষিত কৰাব লাগিব, আধ্যাত্মিক ক্লাছত বঢ়াব লাগিব। সেই গতিকে আকৌ আপোনালোকৰ ওচৰলৈ আমি আহিম, আপোনালোকে আমাক মাতিব, খবৰ দিব। গতিকে আজি মই ইমানত সামৰণি মাৰিবলৈ লৈছোঁ। যিসকল প্ৰেমী ভক্ত আছে, জিজ্ঞাসু আছে, কিবা যদি সুধিবলৈ আপোনালোকৰ ইচ্ছা আছে আহি কিনে আপোনালোকক সুধিবও পাৰে। 4জনকৈ সন্ত সাধু বহি আছে, কিবা সুধিবলৈ হ'লে সুধিবও পাৰে। তাৰপিছত মই ইমানকে সামৰণি মাৰিছোঁ। হৰিয়াত প্ৰেম से बहुत आनंद करेंगे भगवान की जय, श्री माता की जय, मानव धर्म की जय।